মাৰ্ঘেৰিটাত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ মুকলি। মাৰ্ঘেৰিটাত আজি এটা প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰ মুকলি কৰা হয়। মাৰ্ঘেৰিটাৰ চাৰিআলিৰ চাংলাং বাছ আস্থানৰ সমীপত এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে মাৰ্ঘেৰিটাৰ মেজিষ্ট্ৰেট প্ৰীতম গগৈয়ে। জনঔষধি কেন্দ্ৰটো মুকলি কৰি ইয়াৰ দ্বাৰা বৃহত্তৰ মাৰ্ঘেৰিটাৰ লগতে লিডু-জাগুন বিভিন্ন স্থানৰ সৰ্বসাধাৰণ লোকৰ বিশেষভাৱে উপকৃত হ'ব বুলি ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ ভাৰত চৰকাৰৰ সাৰ আৰু ৰাসায়নিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশতে এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত স্থানৰ লগতে তিনিচুকীয়াত এটা জনঔষধি কেন্দ্ৰ স্থাপন কৰা হৈছে। কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সমাপিকা মজুমদাৰে জানিবলৈ দিয়াৰ মতে এই কেন্দ্ৰটোৰ জৰিয়তে অতি সুলভ মূল্যত সৰ্বসাধাৰণ লোকক ঔষধ আৰু অন্যান্য সামগ্ৰী যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে। কোনো ৰোগত আক্ৰান্ত লোকে যাতে আৰ্থিক দৈন্যৰ বাবে উপযুক্ত ঔষধৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে। উল্লেখ্য যে জনঔষধি কেন্দ্ৰ মুকলি কৰাৰ সময়তে বহু গ্ৰাহকে ঔষধ ক্ৰয় কৰে। নতুন প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ এটা মুকলি কৰা গৈছে। চ' এইটো আমাৰ সমগ্ৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰতে এইটো 3 নম্বৰ কেন্দ্ৰ হয়। বাকী দুটা অলৰেডি তিনিচুকীয়া চহৰত আছে আৰু এইটো তৃতীয়টো কেন্দ্ৰ ইয়াত মাৰ্ঘেৰিটাত মুকলি কৰা গৈছে। ইয়াত জেনেৰিক মেডিচিন বহুত সুলভ মূল্যত ইয়াত উপলব্ধ কৰা হ'ব, যিটো কাৰণে সাধাৰণ ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব। এনেই জেনেৰেলি আপোনাৰ মাৰ্কেটত যিটো এটা মেডিচিনৰ দাম সাধাৰণতে বহুত এটা দাম এটা বহুত বেছি হয়, প্ৰাইচটো বহুত হাই হয়। চ' ইয়াত বহুত সস্তাতে এইটো পোৱা যাব। আৰু মই নিজে এতিয়া এই দোকানখন আপোনাৰ ফাৰ্মাচীত সোমাই দি মই সকলোখিনি মেডিচিন চাইছোঁ ভালকৈ। চ' তেওঁলোকে বহুত কম দামতে তেওঁলোকে বহুতখিনি সুবিধা উপলব্ধ কৰিছে রাইজৰ কাৰণে। জনঔষধি কেন্দ্রটা খুললাম এখানে যাতে জনসাধারণের সবারই সাধারণ মানুষের যাতে সবারই সুবিধা হয়। এখানে যেরকম আমি যেরকম আমার নিজের ঘরে যেরকম উপকৃত হইতেছি, মানে মেডিসিন খাই খাই যাতে সবাই যাতে উপকৃত হব পারে তার কারণে আমি একটু মানে খুলিল ফার্মেসিটা।